আচলতে হ'বগৈ কি লক্ষণবোৰ এনেকুৱাহে দেখোন। কাৰোবাৰ লগত কম্প্ৰমাইজ নকৰোঁ বুলি কৈছে যে বাৰে বাৰে ৰাম ঠগন দিয়ে কংগ্ৰেছে। তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলৈ আহিছে তেওঁ? কাজিয়াখন কাৰ লগত হ'লে কাৰ লগত বিক্ষুব্ধ প্ৰদ্যুৎ বৰদলৈয়ে বিৰোধীৰ উমৈহতীয়া মঞ্চৰ পৰা ওলাই গৈছিল এইটো কাৰণ অখিল গগৈ। কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈয়ে ৰাজহুৱাকৈ মন্তব্য কৰি থকাটো সজ্জাতীত কংগ্ৰেছীৰ বাবে হ'লেও বিজেপি বিতৰণৰ স্বাৰ্থত একেলগে বহিছে কংগ্ৰেছ। যোৱা কিছুদিন ধৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কোনোবাই সমালোচনা কৰিছে। আমাৰ দলৰ জ্যেষ্ঠ 3-4জন নেতাক মুকলিকৈ সংবাদ মাধ্যমত সমালোচনা কৰিছে। তাৰ পিছতো বিজেপিক ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত মহানৱতা লৈ আমাৰ দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও গৈ একেলগে আলোচনাত মিলিত হৈছে। বিধায়ক শিৱামণি বৰাৰ আৰু কিছু আগ্ৰাসী ৰূপ মিত্ৰতা বিচাৰে, কিন্তু অকলে যুঁজিবলৈও সাজু হেনো কংগ্ৰেছ। লগতে অখিল গগৈৰ প্ৰতিও আহ্বান। অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক, নিজৰ দলৰ কথা চিন্তা কৰক। আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোন? এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন? আমি যেতিয়া সকলো মিলি পেলাই এটা দল গঠন কৰিব যাওঁ, তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব। তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে। আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্যমঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ। সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ। কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই। কিন্তু এটা কথা, আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু। অখিল গগৈৰ প্ৰতি কংগ্ৰেছ নেতৃত্বৰ এনে অল্প বিদ্বেষী মন্তব্যৰ প্ৰতিক্ৰিয়া সোধা হৈছিল ৰাইজৰ দলৰ সভাপতিগৰাকীক। তাৰ পিছত বিৰোধী ঐক্যমঞ্চ আমি ভঙা নাই, বিৰোধী ঐক্যমঞ্চ ভাঙিছিলে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিলে। গতিকে এইটো কেতিয়াও সত্য হ'ব নোৱাৰে যে অন্য কোনোবাই বিৰোধী ঐক্যমঞ্চ ভাঙিছে বা আন কাৰোবাৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ ক্ষতি হৈছে। এইটো কেতিয়াও হ'বই নোৱাৰে। এইটো তথ্যগতভাৱে ভুল, আপোনালোকে সকলোৱে জানে আৰু পৃথিৱীৰ সকলো মানুহে এই কথা জানে যে আমি নহয়, কংগ্ৰেছ দলহে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিলে। আৰু যোৱা পৰহি কংগ্ৰেছ দল পুনৰ ঐক্যমঞ্চত চামিল হৈছে আৰু তাত আনুষ্ঠানিকভাৱে সিদ্ধান্ত হৈছে যে 26ত আমি একেলগতে যাম। তাৰ পাছত যদি কংগ্ৰেছে ৰিথিংক কৰে তেতিয়াহ'লে আমি নাজানো। সহজেই অনুমেয় কোন দেশে গতি কৰিছে বিৰোধীৰ ঐক্যতা। মুখৰ ৰাজনীতিতেই যেন সকলো শেষ। 2026 যেন বহুদূৰ বিৰোধীৰ বাবে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।